মানে হৈছে যোনে জখম হৈছে বৰ্মন মোৰ ডাঙৰ ককাই তেখেতে ধান খেতিৰ পৰা গৰু আনিব গৈছিলে সিহঁতে নিজে জানি পেলাই ধান খেতিত গৰুটো এৰি দিছিলে সিহঁতৰ জিত মানে ইলেকশ্যনত কিবা এটা কাজিয়া হৈছিলে আমি বিজেপিৰ মানুহ হওঁ সিহঁতে কংগ্ৰেছ কৰে সেইটো কাৰণে আমাক ভাল নাপায় হিংসা কৰে সেইটো লৈ ইলেকশ্যনত এটা কাজিয়া হৈছে সেইটো আমি কেছ কৰিছোঁ সেইটো কাৰণে আজি সিহঁতে মানে গৰু এৰি দিছে ধান খেতিত ককাইটো গৰু লৈ পেলাই সিহঁতৰ ঘৰৰ সন্মুখতে আহি থাকোঁতে মানে সিহঁতে লাঠি দি পেলাই উবাইদুল্লাহ আৰু উবাইদুল্লাহৰ দেউতা হয় ছাইদুৰ ৰহমান এই দুইজনে মানে মাৰপিট কৰি আছে তাৰপিছত মোৰ ভতিজা মুবাৰক হুছেইন সি গৈছে সি লাঠি চাঠি লৈ যোৱা নাই সি ডাইৰেক্ট গৈছে তাকো মাৰিছে তাৰপিছত আমাৰ এই ভতিজী আছিলে শ্বাহনাজ বেগম মোৰ বাইদেউ আছিলে জাহানাৰ বেগম তিনিজনক মানে গুৰুতৰভাৱে হেৰি কৰিছে আঘাত কৰিছে এইখিনি আৰু প্ৰথম দিনাটো কাজিয়া হৈছে আপোনাৰ ভোট কেন্দ্ৰত কৰি আমি মানুহ মানে বিজেপিত ভোট দিছোঁ কাৰণে সিহঁতৰ কংগ্ৰেছী মানুহ জোৰ জবৰদস্তি মানে সিহঁতক মানে ভোট দিবলৈ বিচাৰি আছিল তেতিয়া মানে কিবা এটা ৰাইজে মানে কিবা ঠেলা হেঁচা হৈছে হৈ যোৱাৰ পিছত বস্তুটো মীমাংসা কৰি দিয়াৰ পিছত আমিতো নাজানো সিহঁতে এইম বনাইছে জয়নাল আব্দিন ল'ৰা মুবাৰক আৰু এটা সৰু ল'ৰা ইলিয়াছুদ্দিন তমৰুদ্দিন সাইফুদ্দিন সিহঁতৰ কংগ্ৰেছী মানুহ তাৰপিছত আজি ঘটনাটো মানে তেওঁলোক মানে ধান খেতি কাটি আছে ঘৰৰ চোতালতে ধান মেলিছে ধান কেইটামান কাটি আছে সিহঁতৰ ঘৰৰ পৰা মানুহ কেইটামান হায়াৰ কৰি আনি পেলাই 10-15জন মানুহ দল যাঠি লৈ পেলাই সিহঁতৰ চোতালত মাৰি পেলাই গুচি গৈছে।